ধৰক অসমৰ এজন কৰ্মচাৰী 1 লাখ টকা দৰমহা পায়। তেওঁ ধনী মানুহ দেখাবৰ কাৰণে এখন ফৰ্চুনাৰ কিনিলে, ফৰ্চুনাৰ গাড়ী, আৰু বিভিন্ন জেগাত অফিচত ফৰ্চুনাৰ লৈ যায়, ফুৰিবলৈ গ'লে ফৰ্চুনাৰ লৈ যায়। তেওঁ এটা ইম্প্ৰেশ্যন দিলে যে মই এখন 55 লাখ টকীয়া গাড়ী চলাওঁ, আৰু তেওঁ মাহে ইনষ্টলমেণ্ট দিব লাগে 48,000। 1 লাখ টকীয়া দৰমহা পায়, ফৰ্চুনাৰ কিনি ধনী মানুহৰ ভাও দিছে, আৰু 48,000 টকা ইনষ্টলমেণ্ট দিয়ে, EMI, এভৰি মন্থ ইনষ্টলমেণ্ট। এতিয়া তেওঁক আমি ধনী মানুহ বুলি ক'ম নে মূৰ্খ বুলি ক'ম? এতিয়া অসমৰ অৱস্থাটো সেইটো হৈ আছে। আমাৰ GDPৰ 48% আমি লোন লৈ আছো। 1 লাখ টকা উপাৰ্জন কৰা মানুহ এজনে ফৰ্চুনাৰ চলাই পেলাই 48,000 EMI দিলে যিটো অৱস্থা, আপুনি মানুহজনক ক'ব দিছ ইজ দ্য ৰিয়েল পজিশ্যন অফ দ্য GST